এতিয়া অসমত জিএনএম আৰু বিএছচি নাৰ্ছিং কোৰ্চ ফ্ৰীত এডমিশ্যন ল'ব পাৰিব, য'ত এডমিশ্যন ফ্ৰী, হোষ্টেল ফ্ৰী, খোৱা লোৱা ফ্ৰী, কোনো ধৰণৰ মাহিলী খৰচ দিব নালাগে। বহুত কেণ্ডিডেট পইচাৰ অভাৱত জিএনএম আৰু বিএছচি নাৰ্ছিং কৰিব নোৱাৰে, কাৰণ প্ৰাইভেটত এডমিশ্যন ফীটো বহুত বেছি। জিএনএম 3 বছৰত 8 লাখ বা 9 লাখ খৰচ হয় 3 বছৰত, আৰু বিএছচি নাৰ্ছিং 12 লাখ 14 লাখ অসমত খৰচ হয়। কিন্তু সেই কোৰ্চ এতিয়া অসমৰ কেণ্ডিডেট ফ্ৰীত এডমিশ্যন ল'ব পাৰিব, সম্পূৰ্ণ ফ্ৰীত কৰিব পাৰিব। এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ তথ্য জনাই দিয়া হ'ব, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এডমিশ্যন ল'বলৈ কি প্ৰচেছ ফ'ল' কৰিব লাগিব এতিয়া জনাই দিয়া হ'ব। IOCLৰ জিএনএম নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিলআপ জুলাই মাহৰ 15 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট হ'ল জুলাই মাহৰ আগষ্টৰ 15 তাৰিখ। এই জিএনএম নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিলআপ আৰ্টছৰ, ছায়েন্সৰ, কমাৰ্চৰ ছোৱালীয়ে কেণ্ডিডেট কৰিব পাৰিব। অসমৰ যিকোনো ডিষ্ট্ৰিক্ট বা যিকোনো গাঁৱৰ ছোৱালীয়ে এই ফ্ৰী জিএনএম নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'ব পাৰিব। যেতিয়া এডমিশ্যন পাব কেণ্ডিডেট, তেতিয়া ইয়াতে উল্লেখ কৰিছে ইউনিফৰ্ম, কিতাপ, হোষ্টেল, খোৱা লোৱা চব ফ্ৰী, লগতে মেডিকেল ফেচিলিটিও ফ্ৰীত লাভ কৰিব। আৰু যেতিয়া এডমিশ্যন পাব, পোৱাৰ পিছত 2500 প্ৰত্যেক মাহত ছোৱালী কেণ্ডিডেট, অৰ্থাৎ যিবিলাক ছাত্ৰী এডমিশ্যন পাব, পোৱাৰ পিছত আকৌ মাহিলী বৃত্তি পাব 2000কৈ অধিক এমাউণ্ট ইয়াতে লিখিছে 2500। এই এমাউণ্টটো কেণ্ডিডেটৰ নিজৰ বেংকৰ একাউণ্টতে লাভ কৰিব। এতিয়া জিএনএম নাৰ্ছিং কোৰ্চৰ এডমিশ্যন প্ৰচেছ জনাই দিয়া হ'ব। তাৰপিছত বিএছচি নাৰ্ছিং কোৰ্চৰ জিএনএম নাৰ্ছিং কোৰ্চৰ IOCLৰ জিএনএম নাৰ্ছিং কোৰ্চৰ এডমিশ্যন ল'বলৈ প্ৰথম প্ৰচেছটো হ'ল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিলআপ কৰিব লাগিব। তাৰপিছত যেতিয়া ফলাফল ঘোষণা কৰিব, তাৰপিছত এই এপ্লিকেশ্যন ফৰ্ম ফিলআপ কৰিব পাৰিব, ডাইৰেক্ট কিন্তু নোৱাৰিব। বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ জিএনএম নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিলআপ চলি আছে, সেই ফৰ্মটো ফিলআপ কৰক, তাৰপিছত পৰীক্ষা দিয়ক, তাৰপিছত এই এপ্লিকেশ্যন ফৰ্মটো ফিলআপ কৰিব লাগিব। এতিয়া জনাই দিয়া হ'ব এই IOCLৰ জিএনএম নাৰ্ছিং কোৰ্চৰ এডমিশ্যন কোনবিলাক কেণ্ডিডেট ল'ব পাৰিব। যিবিলাক কেণ্ডিডেট এই জিএনএম নাৰ্ছিং কোৰ্চৰ এণ্ট্ৰেন্স পৰীক্ষাত বেছি নম্বৰ পাব, সেইসকল কেণ্ডিডেট ফ্ৰীত এডমিশ্যন ল'ব পাৰিব। এণ্ট্ৰেন্স পৰীক্ষাত বেছি নম্বৰ পাবলৈ হ'লে বেছি প্ৰেক্টিছ, লগতে চেল্ফ ষ্টাডি কৰিব লাগিব। এণ্ট্ৰেন্স পৰীক্ষাৰ চিলেবাছ অনুসৰি ইতিমধ্যে ই বুক প্ৰস্তুত কৰা হৈছে। সাধাৰণ বিজ্ঞান, ইংৰাজী আৰু গণিত বিষয়ৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব। 199 মাত্ৰ এইটো মূল্য হয়। এই মূল্যত আপোনালোকে ক্ৰয় কৰিব পাৰিব এই কিতাপ। এই কিতাপৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, তাৰপিছত কিনিব পাৰিব। আৰু ইয়াতে গুড নিউজটো হ'ল কিতাপত এটা হোৱাটছআপৰ লিংক পাব, সেই লিংকত জইন হৈ তাৰপিছত প্ৰেক্টিছ পাব, মক টেষ্ট পাব। সেইবিলাক প্ৰেক্টিছ কৰি আপুনি ইম্প্ৰুভ কৰিব পাৰিব। যিবিলাক মক টেষ্ট দিয়া হ'ব তাতে ইংৰাজী, তাৰপিছত সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ দিয়া থাকিব। ইতিমধ্যে বহুতেই ক্ৰয় কৰিছে এই ই বুক, কিনি তাৰপিছত চেল্ফ ষ্টাডি কৰি আছে আৰু প্ৰেক্টিছ কৰি আছে। আপুনি যদি এজন নাৰ্ছ হয়, এজনী নাৰ্ছ হৈ যদি ৰোগীক সেৱা কৰিব বিচাৰিছে, তেতিয়াহ'লে এতিয়াৰ পৰাই চেল্ফ ষ্টাডি কৰক। আৰু যিসকলে ই বুক কিনা নাই, এই ই বুক কিনিব পাৰিব, তাৰপিছত চেল্ফ ষ্টাডি কৰিব পাৰিব। এতিয়া মই বিএছচি নাৰ্ছিং কোৰ্চৰ ডিটেইলছ জনাম। বিএছচি নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিলআপ জুন মাহৰ 10 তাৰিখৰ পৰা হ'ব, আৰু ইয়াতে উল্লেখ কৰিছে জুলাই মাহৰ 10 তাৰিখ হ'ল লাষ্ট ডেট, আৰু ফলাফল ঘোষণা কৰিব জুলাই মাহৰ 20 তাৰিখ। আৰু জিএনএম নাৰ্ছিং কোৰ্চৰ ফলাফল ঘোষণা কৰিব ইয়াতে উল্লেখ কৰিছে তাৰিখ, ইয়াতে উল্লেখ কৰিছে আগষ্টৰ 25 তাৰিখত ফলাফল ঘোষণা কৰিব। এই বিএছচি নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'বলৈ হ'লে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ বিএছচি নাৰ্ছিং কোৰ্চৰ বৰ্তমান ফৰ্ম ফিলআপ চলি আছে, সেই ফৰ্মটো ফিলআপ কৰিব লাগিব। তাৰপিছতহে কেণ্ডিডেট এই ফৰ্মটো ফিলআপ কৰিব লাগিব। আৰু বিএছচি নাৰ্ছিং কোৰ্চৰ এণ্ট্ৰেন্স পৰীক্ষাৰ চিলেবাছ অনুসৰি ইতিমধ্যে ই বুক প্ৰস্তুত কৰা হৈছে। 299 প্ৰাইচ হয় এই ই বুক কিনিলে। তাৰপিছত ইয়াতে যিখিনি প্ৰশ্ন উত্তৰ আছে ইয়াতে চাব পাৰিব। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংৰাজী বিষয়ৰ জেনেৰেল ছায়েন্সৰ ইয়াতে প্ৰশ্ন উত্তৰবিলাক পাই যাব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি বিজ্ঞাপনটো অৰ্থাৎ নোটিছ, যিটো এডমিশ্যনৰ নোটিছ আছে সেইটো চেক কৰক। আৰু যদি ই বুক কিনা নাই এতিয়াই কিনক, কিনি আপোনালোকে চেল্ফ ষ্টাডি কৰক, লগতে মক টেষ্ট প্ৰেক্টিছ কৰক। পৰীক্ষাত যিজন কেণ্ডিডেট বেছি নম্বৰ পাব, সেই কেণ্ডিডেট ফ্ৰীত এডমিশ্যন ল'ব পাৰিব। কাৰণ এইবাৰ বহুত কম্পিটিশ্যন হ'ব, কাৰণ 2024 বৰ্ষৰ ছেশ্যনত ইতিমধ্যে বহুতেই হাই স্কুল শিক্ষান্ত হাই ছেকেণ্ডেৰী HS পাছ কৰিছে। যিসকলে HS পাছ কৰিছে সেইসকল কেণ্ডিডেটেও এই ফৰ্ম ফিলআপ কৰিব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি ডিটেইলছখিনি এবাৰ চেক কৰক।